নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে আজি মই চেষ্টা কৰিছোঁ মোৰ ভাষা কিন্তু তাৰ কাৰণে এয়া এটা বিট ব্যৱহাৰ কৰিম, এটা আলু ব্যৱহাৰ কৰিম, আনফালে আপোনাৰ এয়া ঠিক আছে। তেনেহ'লে বলক ভিডিঅ'টিৰ ফালে আগবাঢ়ো এতিয়া। এতিয়া আমি এই বিট আৰু আলুৰ ৰস উলিয়াই ল'ম। এইখিনি এনেকৈ আজি মই গ্ৰেটাৰতে গ্ৰেট কৰি লৈছোঁ, কাৰণ মোৰ মিক্সিটো কিবা এটা বেয়া হৈছে, ভাল কৰিব পৰা নাই। ইয়াৰ পৰা অলপ ৰস উলিয়াই ল'ম আৰু লগতে আলুটো অলপ ৰস উলিয়াই ল'ম। এতিয়া এইটো ৰুকি হৈ গ'ল, এতিয়া ৰসখিনি এনেকৈ চেপি উলিয়াই ল'ম। আৰু ভাত চাত ভালদৰে ধুই ল'লে এইখিনি নিজৰ হাতেৰে কৰা হৈছে যেতিয়া আপোনালোকে খাব পাৰিব, আৰু নাখালে নাই, পেলাই দিলেও কথা নাই। এতিয়া বিটৰ ৰসখিনি উলিয়াই লৈ ল'লোঁ, আৰু তাৰপিছত এতিয়া আলুটো এনেকৈ ৰস উলিয়াই ল'ম। আলুখিনি আমি মাছাজ ক্ৰীমত ব্যৱহাৰ কৰিম, মাছাজ কৰিম আৰু বিটৰ ৰসখিনি আমি স্ক্ৰাবত ব্যৱহাৰ কৰিম। তথাপি মই এইখিনি উলিয়াই লৈছোঁ, আৰু পেকৰ কাৰণে কি কৰিম সেইটো অলপ দেৰিকৈ কৰি আছোঁ। এয়া এইখিনি ৰুকি হৈ গ'ল। এতিয়া আমাৰ তেনেহ'লে এতিয়া আহকচোন আমি স্ক্ৰাবৰ কাৰণে ৰেডি কৰোঁ। এয়া পিঠাগুড়ি লৈছোঁ। পিঠাগুড়ি মই অলপ বেছিকৈ লৈছোঁ, কাৰণ মই অকল মুখতেই নহয়, মই অল বডি স্ক্ৰাব কৰিম। আৰু এতিয়া পোনপ্ৰথমতে ইয়াত মই বিটৰ ৰসখিনি ঢালি দিলোঁ। তাৰপিছত ইয়াত অলপ কফি পাউডাৰো ইউজ কৰিম দেই। কফি পাউডাৰটো খুবেই ভাল হয় স্কিনৰ কাৰণে। কফি পাউডাৰ ল'লোঁ। আলুটো এতিয়া নকৰোঁ, আলুটোৰে মাছাজ কৰিম। এয়া ইয়াত অলপ গাখীৰ দিম, কিন্তু যাৰ বেছি অইলি স্কিন হয় নহয় তেওঁলোকে কিন্তু গাখীৰ ব্যৱহাৰ নকৰিব, তেওঁলোকে পানী ব্যৱহাৰ কৰিব পাৰে, নতুবা তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। এতিয়া এনেদৰে গুলি ল'লোঁ, আৰু একদম পনীয়া কৰিব নালাগে, কাৰণ আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল চাউলৰ যে গুড়িখিনি সেইখিনি একদম ফাইন পাউডাৰ যাতে নহয়, যিহেতু আমি স্ক্ৰাব কৰিম নহয়, স্ক্ৰাব কৰিম যেতিয়া আমাৰ চাউলৰ গুড়িখিনি অলপ জৰ্জৰীয়া বুলি কয়, গুড়ি চুজি নিচিনা তেনেকুৱা হৈ থাকিলে আমাৰ স্ক্ৰাবটো খুব ধুনীয়া হ'ব। আৰু চাউলৰ গুড়িতে ভাল স্ক্ৰাব একো নাই বুলি মই ক'ম। এতিয়া হৈ গ'ল আমাৰ স্ক্ৰাবটো ৰেডি হৈ গ'ল। মই গোটেই বডিৰ কাৰণে কৰি ল'লোঁ, অল বডিৰ কাৰণে। তাৰপিছত এয়া ৰৈ বিটৰ ৰসখিনি ঢালি ল'লোঁ, আৰু মই তাৰপিছত মাছাজ আৰু পেকৰ ব্যৱহাৰ কৰিম। এতিয়া আহকচোন আমি স্ক্ৰাব কৰোঁ। আৰু স্ক্ৰাব কৰিবলৈ হ'লে একদম প্ৰথমতে মুখখন ভালদৰে ফেচ ৱাছ দি ধুব লাগিব। গতিকে এতিয়া মই মুখখন ফেচ ৱাছেৰে ধুনীয়াকৈ ধুই আহিলোঁ। ভালদৰে ধুব লাগিব, আৰু যোনে ক্লিনজাৰ ব্যৱহাৰ কৰে তেওঁলোকে ক্লিনজাৰেৰেও ধুলেও কথা নাই, আৰু যোনে ফেচ ৱাছ ব্যৱহাৰ কৰে ফেচ ৱাছ ব্যৱহাৰ কৰিলে হৈ গ'ল। আৰু কিন্তু ভালদৰে এতিয়া মই স্ক্ৰাবটো লগাওঁ। এতিয়া স্ক্ৰাবখিনি আমি এনেধৰণে লাহে লাহে চাৰ্কল মোচনত লগাব লাগিব। ধুনীয়াকৈ লগাই ল'ব। আৰু যিহেতু আমাৰ গোটেইখিনি ঘৰুৱা বস্তু নহয়নে, ঘৰুৱা বস্তু যিহেতু কিবা অপকাৰ কৰিব বুলিও ভয় খাব নালাগে। কি ক'বা কিবা? আহা ক'ত তোমাক দেখাই নাপাব নহয়, ওপৰত লৈছোঁ যে। এইটো আমাৰ টিকলাটো লগাবা নেকি? লগাবা, অকণমান লগাই দিওঁ। তাৰপিছত এয়া অকণমান বেছিকৈ লগাই ল'ব, কথা নাই। ধুনীয়াকৈ কাৰণে নহয়, 2 বা 3 মিনিট, তাতকৈ বেছি নহয়। ফাৰ্ষ্ট গালত ৰাউণ্ড ৰাউণ্ড ঘূৰাব, এয়া থুতৰিত, আপাৰ লিপছ, নোজ, চব চাৰ্কল মোচন। এই চকুৰ এৰিয়াটো নালাগে, এনেই লাহেকৈ এবাৰ হাতখন ঘূৰাই দিব পাৰি, একো নাই, লাহেকৈ কিন্তু বাকী মাছাজ বুলি দিব নালাগে। আৰু ইয়াৰ পৰা কৰিলে খুব ধুনীয়া এটা ৰিজাল্ট পোৱা যায়, ড্ৰাই নহয়। আৰু ইয়াতে চাউলৰ গুড়ি আছে নহয়, চাউলৰ গুড়ি কিন্তু স্কিনৰ গোটেই লেতেৰাবোৰ উলিয়াই কিন্তু স্কিনটো অকণমান ড্ৰাই কৰে। সেইকাৰণে মই অকণমান গাখীৰেৰে মিলাই লৈছোঁ, দেখাই পাইছে। যাৰ বেছি অইলি তেওঁলোকে গাখীৰ লগাব নালাগে, কিন্তু যাৰ ড্ৰাই হয় তেওঁলোকে গাখীৰ আৰু লগতে এটোপাল বা 2 টোপাল যদি ঘৰুৱা নিজে ঘৰত বনোৱা বা পেৰাচুট এই নাৰিকলৰ তেল থাকে, সেই নাৰিকলৰ তেল নতুবা আমাৰ যিটো আলমণ্ড অইল থাকে নহয়, এটা এই আপোনাৰ এইটো কি কয়, বাদাম চেন বুলি কয়, এই মই অইলটো দেখাই দিম, এতিয়া ওচৰত নাই চাগে, সেই অইলটো 2 টোপাল ব্যৱহাৰ কৰিলে বহুত ভাল যাব।
স্কিনটো যথেষ্ট টাইট হয়, কিন্তু যথেষ্ট টাইট হয় স্কিনটো। এইখিনি কৰাৰ পিছত আৰু এতিয়া যাম আমি মাছাজ টেপলৈ। অলপ মাছাজ কৰিব লাগিব। স্ক্ৰাব কৰাৰ পিছত মাছাজ অলপ কৰাটো খুবেই দৰকাৰী হয়, নহ'লে স্কিনবোৰ ৰাফ হৈ যায়। ব'লক এতিয়া আমি মাছাজ টেপলৈ। আৰু এতিয়া আহিলোঁ আমি মাছাজৰ বস্তুখিনি বনাবৰ কাৰণে। এয়া বিট যে ৰুকি লৈছিলোঁ, বিটৰ ৰসখিনি আছেই নহয়, ইয়াত একো পেলাবলগীয়া নাই, একো নহয়। আৰু মাছাজতো কামত আহিব, ভাল হ'ব। এয়া এইখিনি ৰুকি লোৱা আলুখিনি এতিয়া মই ইয়াতে ৰসখিনি উলিয়াই ল'ম। কিন্তু মিক্সিত দিয়া হ'লে ৰসখিনি এনেকৈ চেপিব দৰকাৰ নাই, ডাইৰেক্ট ধুনীয়াকৈ সেইখিনি লগাই ল'ব পাৰি, পেষ্টৰ নিচিনা হৈ যায়। এতিয়া এনেকুৱা হ'লে ভাল নহ'ব, সেইকাৰণে ৰসখিনি উলিয়াই ল'লোঁ। আৰু ইয়াত অকণমান ব্যৱহাৰ কৰিম বেচনৰ গুড়ি। এইটো কিন্তু আপোনালোকে চাই ল'ব দেই, কাৰণ ৰস কিমানখিনি উলিয়াই লয় আপোনালোকে, সেই অনুপাতেহে আপোনালোকৰ হ'ব। মানে ৰস অনুযায়ী আপোনালোকে পাউডাৰো এড কৰিব লগা হ'ব নহয়। মা ধৰা এইটো, এয়া দেখিলে নহয়, ইয়াতে বেচন ব্যৱহাৰ কৰিলোঁ, বেচন আৰু আলুৰ ৰস। এইটো হ'ব আমাৰ, এইটো যদিও আৰু ইয়াতে মই অলপ তৰমুজো ব্যৱহাৰ কৰিম, কাৰণ ঘৰত আছিলে মোৰ তৰমুজ। এই গৰম ছিজনত যদি আপোনালোকে অকল ফল মূলেৰে কৰিব পাৰে, তেনেহ'লেতো আৰু তাতকৈ ভাল কথা একোৱেই নাই। পাৰ্লাৰৰ ফেচিয়েলবোৰ কৰাতকৈ ঘৰত এনেকৈ বনাই কৰিলে কিন্তু বেছি বহুত বেছি সুফল পোৱা যায়। আৰু মই এইটো এদিনীয়াকৈ ট্ৰাই কৰি কোৱা নাই, মই এইবোৰ কৰি থাকোঁ, এক্সপেৰিমেণ্ট কৰিয়ে মই কৈছোঁ। কোনো চিন্তা কৰিবলগীয়া নাই, এক্সপেৰিমেণ্ট মোৰ আছে। মই এইবোৰ কৰি কেনে তাৰপিছত সেইকাৰণে ভাবিলোঁ এইটো মই শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ লগত। ব'লক এতিয়া আমি অলপ মাছাজ কৰোঁ। এতিয়া আহিম আমি মাছাজ কৰিম। প্ৰেছাৰ দিব নালাগে, বহুত হেঁচা দি কৰিব নালাগে, কাৰণ বেচনে লৈছোঁ নহয়, বেচনতো আপোনাৰ ভালেখিনি চাফা হ'ব। আজি মই এইটো মাছাজ ক্ৰীমত বেচন এইকাৰণে ব্যৱহাৰ কৰিলোঁ, এনেই মই স্ক্ৰাবত যেতিয়া চাউলৰ গুড়ি কৰিছোঁ, মাছাজত মোৰ নকৰিলেও হ'লে হয় বেচন, এইকাৰণে কৰিছোঁ। মই বহুত দিন ধৰি কৰা নাছিলোঁ, আৰু আজি মোৰ ভালকৈ ডিপ ক্লিনজিং হ'ব লাগে, সেইবাবে। আলুৰ ৰসটো আপুনি পেকতো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই মাছাজ ক্ৰীমত এইকাৰণে ব্যৱহাৰ কৰিলোঁ। মাছাজটোত অলপ বেছি কামত অহা, কি হয়, ভিতৰলৈকে যায় নহয়, পেকটোতো ওপৰতে থাকি যায়, মাছাজটো ভিতৰলৈকে যায়। সেইকাৰণে বেছি চেঞ্চিটিভ স্কিন হ'লে কিন্তু এবাৰ চাউলৰ গুড়ি ব্যৱহাৰ কৰাৰ পিছত মাছাজত এই বেচনটো ব্যৱহাৰ কৰিব নালাগে। আপেল থাকিলে আপোনালোকে যাৰ অলপ এনেকুৱা লাইনবোৰ আহে, তাত আপোনালোকে আপেলৰ মাছাজ কৰিব পাৰে। এইটো ৰেমেডি মই দিম, চবেই কৰিব পাৰে, মাজে মাজে কৰি থাকিব পাৰে। আজি যে এইটো কৰিছোঁ সদায় এইটোৱে যে কৰিম এনেকুৱাটো নহয়। আৰু একদম হেঁচা নিদিব, লাহে লাহে কৰিব। আলু ৰসে আপোনাৰ মুখৰ গোটেই দাগ চাকবোৰ নোহোৱা কৰিব, আৰু যথেষ্টখিনি ফ্ৰেছনেছ দিব, আৰু যাৰ চকুৰ গুৰি ক'লা হয়, মই দেখাত ক'লা নিচিনা লাগিছে, ইমান ক'লা নহয় মোৰ, কিন্তু এই বস্তুটো দ অলপমান, সেইকাৰণে বেছি ক'লা দেখা যায়। আৰু কিছুমানৰ একদম ক'লাই থাকে, এই ওপৰবিলাকো বহুত ক'লা থাকে। তেওঁলোকে ঠাণ্ডা নাখাবা, বহুত ঠাণ্ডা হৈ আছে, নাখাবা, নাখাবাচোন, বেছি ঠাণ্ডা হৈ আছে নহয়, কাহ হৈ যাব। গতিকে এনেকৈ ঘূৰাই ধুনীয়াকৈ ব্লিচিং কৰি পায়, মাছাজত ব্লিচিং দিয়াটো ভাল, গ্ল' আহিব। ফ্লেটিং এইবোৰ হ'ল আপোনাৰ একদম নৰ্মেল ক্লিনজিং বা ফেচিয়েল, একদম নৰ্মেল আৰু। কিন্তু ট্ৰিটমেণ্টত গ'লে অলপ বেলেগ হয়। ট্ৰিটমেণ্টত কিছুমানৰ বহুত ডাৰ্ক চাৰ্কেল, পিগমেণ্টেশ্যন, পিম্পলছ এইবোৰ যাৰ হয়, বা বেছি ছান টেনিং হয়, কিছুমানৰ চাবচোন গোটেই ক'লা একদম চামনি নিচিনা হয়, সেই চামনিবোৰৰ কাৰণে ট্ৰিটমেণ্টবোৰ বেলেগ হয়। তো সেইবোৰ কোনোবাক লাগিলে দিব পাৰোঁ, ট্ৰিটমেণ্টত জনাব যদি কোনোবা কিবা প্ৰব্লেম আছে। এক্সপেৰিমেণ্ট কৰিছোঁ দিয়ক, চিন্তা কৰিব নালাগে, এনেই যাত্ৰাবোৰ নিদিওঁ, একো প্ৰব্লেম নহয় স্কিনত। তেনেহ'লে এতিয়া আমি মাছাজটো ধুই লওঁ। আহি গ'লোঁ, এয়া ধুই মাছাজ ক্ৰীমবোৰ ধুই আহি গ'লোঁ। কেনেকুৱা লাগিছে জনাব দেই, মোৰতো খুবেই ভাল লাগিছে। এনেও মই আগে পিছেও কৰিছোঁ, এনেকুৱা মই ৰেমেডিবোৰ ঘৰতে কৰোঁ, কোনোদিনে পাৰ্লাৰত ফেচিয়েল কিন্তু কৰি পোৱা নাই। ফেচিয়েল কিন্তু মই পাৰ্লাৰত কৰি পোৱা নাই, বাকী কিবা কিবি কৰোঁ, কিন্তু এয়া চাওক কেনেকুৱা লাগিছে। কি কৰিবা তুমি, কি কৰিবা? তৰমুজ আৰু বিট আৰু কবি কল আৰু ফেচিয়েল পেক বনাবা আৰু আটা দি ইউজ কৰিব। এনেকুৱা টাইট ভাল লাগিছেনে? জনাব দেই। এতিয়া আমি ব'লক পেক ব্যৱহাৰ কৰোঁ।
আৰু এতিয়া এইটো কল লৈছোঁ, মালভোগ কল, আমি খাবলৈ অনা মালভোগ কল। এয়া চাওক, এটা চাইডে কিবা পঁইতাচৰাই নেকি খালী কৰিছে। এইবোৰতো খাব নোৱাৰি, সেই গতিকে মই এইবোৰ বস্তু মোৰ নিজৰ এনেকুৱা কামত লগাই দিওঁ। আপোনালোকেও পেলাই নিদিলে এনেকুৱা কামত খটুৱাই দিব পাৰে। কলটো ইমান নালাগিব নহয়, অকল মুখৰ কাৰণে। এয়া ল'লোঁ, বাকীখিনি পেলাবই লাগিব, আমি এইবোৰতো খাব নোৱাৰোঁ। কলখিনি হাতেৰে পিটিকি ল'লে হ'ল। এয়া ধুনীয়াকৈ হাতেৰে পিটিকি ল'ব। আৰু যিহেতুকে স্ক্ৰাব আৰু মাছাজ কৰাৰ পিছত কিন্তু বহুতৰে স্কিনটো কিন্তু অলপ গৰম উঠি যায়, মানে বিশেষকৈ স্ক্ৰাব কৰাৰ পিছত। আৰু মোৰো হয় তেনেকৈ দেই, মোৰ নিজৰে হয়। কি হয়, এয়া মাছাজ বা স্ক্ৰাব কৰাৰ পিছত মানে স্কিনটো মোৰ অলপ ৰঙা নিচিনা হয়, অলপ চেঞ্চিটিভ আছে, বহুত বেছি নহয়, অলপ চেঞ্চিটিভ। চ' সেইকাৰণে এতিয়া গোটেইখিনি ঠাণ্ডা বস্তুৰে পেক লগাম চাব। আৰু কলটো এনেই ঠাণ্ডা, লগতে দৈ, ধুনীয়া একদম এটা পেক হয় মুখৰ কাৰণে। আৰু একদম যিবোৰ ৰ'দে পুৰা থাকে ন, ৰ'দে পুৰি আমাৰ বহুত জ্বলাই দিয়ে নহয় স্কিনটো, তো তাৰ কাৰণে খুব ভাল দৈ, তাৰ কাৰণে দৈটো খুবেই ভাল। আহক এতিয়া আমি পেকটো লগাম। বিশেষ একো নাই, একদম চিম্পল বস্তু ঘৰতে পোৱা যায়। আৰু কলৰ পেক লগালে কিন্তু বহুত ফাইদা আছে দেই, একদম ইনষ্টেণ্ট গ্ল'। আৰু স্কিনটো টাইটটো হয়েই, ইনষ্টেণ্ট গ্ল' এটা আহে। এয়া সেইখিনি মই দৈ কল ধুনীয়াকৈ লগ কৰি ল'লোঁ। আৰু কোনোবাই যদি মৌ মিহলাব খোজে, মৌটো কিন্তু মিহলাব পাৰে, কিন্তু মোৰ ইমান দৰকাৰ আছে বুলি মই নাভাবোঁ। এয়া চাওক, এতিয়া ধুনীয়াকৈ কি হিচাপত পেকটো বনাব সকলোৱে জানে। পেকটো মুখত লাগি ধৰি থাকিব লাগিব, বৈ গ'লেই নহ'ব। সেয়া সেনেকৈ টেক্সাৰটো বনাই ল'ব। ব'লক এতিয়া নিজে স্কিনখন কি ধুনীয়া টাইট এটা লুক এটা আহিছে। এতিয়া আমি পেকটো লগাম দেই। এতিয়া ধুনীয়া ঠাণ্ডাও কৰিব, স্কিন টাইটো হ'ব। যি টেনিং আছে, ৰেছনেছ যদি থাকে গৰমত, গোটেইখিনি সমস্যাই মানে ঠিক হৈ যাব। আৰু এতিয়া পেক লগাই আমি 10 মিনিট কমচে কম ল'ব লাগিব, 15 মিনিটমান ৰখিলেও কথা নাই। আৰু ভিডিঅ'টো চাই কেনে পালে সকলোৱে এবাৰ জনাব মোক কমেণ্টত। আৰু স্কিনৰ সমস্যা দূৰ কৰিবলৈ কিছুমান যদি কিবা সমস্যা থাকে, স্কিনৰ সমস্যা দূৰ কৰিবলৈ কিবা যদি ৰেমেডি ক'ব পাৰে, মই দিব পাৰিম। যিহেতুকে স্কিনৰ টেনবিলাক আছে আৰু স্কিন হেয়াৰৰ। আৰু দ্বিতীয় কথা, ভিডিঅ'টো ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব দেই। আৰু পেজটো ফ'ল' কৰিবলৈ অনুৰোধ জনালোঁ। পেজটো ফ'ল' কৰি দিব, যাতে চেনেলটো আগুৱাই লৈ যাব পাৰে। আশা কৰি চেনেলটো খুলিছোঁ আৰু নিজৰ স্কিন যোগ্যতা অনুযায়ী যিখিনি দিব পাৰোঁ দি যাম। সেয়াই আৰু ধুনীয়াকৈ লগাই ল'ব। আৰু মই এটা বডি স্ক্ৰাব এটা ধুনীয়াকৈ লৈ আহিম দেই নেক্সট ভিডিঅ'ত। নেক্সট বুলি নকওঁ, সময়ৰ বহুত সমস্যা আছে, সময়ৰ বহুত মানে অভাৱ, গতিকে নেক্সট ভিডিঅ' বুলি নকওঁ, কিন্তু মই এটা বডি স্ক্ৰাব লৈ আহিম এই গৰমৰ কাৰণে। গতিকে এই ভিডিঅ'টো চাই কেনে পালে জনাব। এনেকৈ পেকটো লগাই ল'ব ধুনীয়াকৈ, চবফালে মিলি যোৱাকৈ সমানে, ক'ৰবাত লাগি ক'ৰবাত নলগাকৈ নথ'ব, একদম ইভেনলি লগাব। ভিডিঅ'টো চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰিব দেই, মই সকলোকে অনুৰোধ জনালোঁ। আৰু পেজটো সদায় সঁচাকৈ ফ'ল' কৰি দিব। পেজটো ফ'ল' নকৰিলে জানো চেনেলটো আগবঢ়াই নিব পাৰিম। সেয়া আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। আৰু এতিয়া হৈ গ'ল পেক লগাই, চব লগাই দিওঁ অলপমান। আছে বেটা, নাখাবা, এইবোৰ তোমাৰ বস্তু নহয় নহয়। ফ্ৰুট কি ফ্ৰুট? বানানা আছে খোৱা, তৰমুজটো ঠাণ্ডা হৈ আছে। আছে, দিম নেকি? আৰু আমি মহিলাবোৰে বিশেষকৈ পাৰ্লাৰ চাৰ্লাৰ যোৱা বহুতৰে সময় নাথাকে, কিছুমানৰ থাকে যিবোৰ সদায় অফিচ যায় বা তেওঁলোকৰ হয়তো ওলাওঁতে বা সোমাওঁতে তেনেকৈ মিলাই ল'ব পাৰে। কিন্তু আমি যিবোৰ ঘৰত থাকোঁ ন, আমাৰ মানে বাচ্ছা বা ঘৰৰ কথা ভাবোঁতেই সময় মিলাওঁতে আমাৰ নহয়। সেইকাৰণে মইতো বিশেষকৈ এই ঘৰত থকা বস্তুৰে এইবোৰ ঘৰতে কৰি থাকোঁ। আৰু এতিয়া পেক লগাই 10 মিনিট ৰ'ব লাগিব, তেতিয়ালৈকে মই বনাবলগীয়া আছে মোৰ ঔটেঙা। এতিয়া আমাৰ হৈ গ'ল, কি কৰিলোঁ? ফেচিয়েল কৰিলোঁ ন। আকৌ কি কৰিলোঁ কোৱা? তাৰপিছত আমি গা ধুলোঁ, এতিয়া ভাত খাম। খোৱা নাই, খাম। এয়া আমি এতিয়া ঘৰে বাৰাত যাম। এয়া টিকলাৰ আমাৰ ভাত, এয়া ঔটেঙা মাছৰ জোল, দালি, ভাত, কণী ভাজি, আলু ভাজা, কণী খাই বোলে টিকলাই, দালি মাছ, থালখন। এতিয়া বাই বাই কৈ দিয়া। বাই বাই, হাই। আৰু ভিডিঅ'টি ভাল লাগিলে কি কৰিব? শ্বেয়াৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু ফ'ল' কৰি দিব পেজটি। তেনেহ'লে বাই বাই।